চাওক যিটো সময়ত গোটেই অসমৰ মানুহে কান্দি আছে সেইটো সময়ত আসাম এছ'চিয়েশ্যনৰ এই অভিমন্য বোলা আচলতে পাখণ্ডটোৰ মুখত আজি যি ধৰণৰ আমি হাঁহি দেখিলোঁ নিশ্চিতভাৱে গৰিহণাৰ যোগ্য। গোটেই ঘটনাটো যিহেতু সেই ইয়টত হৈছিলে আৰু ইয়টৰ মেইন মানুহখিনি যিখিনি আছিল তেওঁৰ মূল ব্যক্তিজনে হৈছে এই অভিমন্য তালুকদাৰ। আৰু আজি তেখেত অসমলৈ আহিছে SITৰ নিমন্ত্ৰণ ৰক্ষা কৰি। তাৰপিছত তেখেতৰ যি ধৰণৰ আচলতে ভাৱমূৰ্তি দেখিলোঁ, তেখেতে হাঁহিমুখীয়া চৰিত্ৰটো উদঙাই গোটেই ঘটনাটোৰ লগত আচলতে যে নিশ্চিতভাৱে কিবা নহয় কিবা এটা যে কেৰুণ যে সোমাই আছে সেই কথাটো তেখেতৰ মুখত নিশ্চিতভাৱে প্ৰতিফলিত হৈছে। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান জনাইছোঁ, কেৱল এই ইয়টৰ অভিমন্য তালুকদাৰ বুলিয়ে নহয়, ইয়টত যিসকল মানুহ আছিলে, প্ৰবাসী অসমীয়া যিসকল মানুহ আছিলে, প্ৰত্যেককে অনতিপলমে অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যিকেইগৰাকী ব্যক্তিক এতিয়া আচলতে সোধা পোছাৰ কাৰণে আহিছে বা যিকেইগৰাকীক আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, সমানে সমানে ইয়টত থকা প্ৰতিগৰাকী প্ৰবাসী অসমীয়াক গ্ৰেপ্তাৰ কৰি অতি সোনকালে অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু সমান্তৰালকৈ তেওঁলোকৰ এই ইয়টৰ ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক আচলতে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু সমান্তৰালকৈ এটা কথা কৈছোঁ, এই হাঁহিমুখীয়া স্বভাৱটো আমি আগতে আমি বিভিন্ন মাধ্যমত পাওঁ বা বিভিন্ন কথা বতৰা দেখোঁ, আচলতে হাঁহিমুখীয়া মানুহবোৰৰ অন্তৰালত আচলতে কুচক্ৰান্ত সোমাই থাকে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ এই অভিমন্য তালুকদাৰৰ হাঁহিটোৰ মাজত নিশ্চিতভাৱে কিবা নহয় কিবা এটা বস্তু সোমাই আছে। গতিকে এওঁৰ ওপৰত আচলতে অসম আৰক্ষী বা SIT দলে পুংখানুপুংখভাৱে তদন্ত কৰিব লাগে। আৰু ইয়াৰ অন্তৰালত যিখিনি মানুহ জড়িত হৈ আছে বা কাৰ ছত্ৰ ছায়াত পৰি এনেকুৱা ষড়যন্ত্ৰ কৰিবলৈ বাধ্য হ'ল, এই সকলো কথা বতৰা উলিয়াই আইনৰ সুৰুঙাৰে বাচি নোযোৱা এটা ব্যৱস্থা কৰিবলৈ আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। চাওক যিটো সময়ত গোটেই অসমৰ মানুহে কান্দি আছে সেইটো সময়ত আসাম এছ'চিয়েশ্যনৰ এই অভিমন্য বোলা আচলতে পাখণ্ডটোৰ মুখত আজি যি ধৰণৰ আমি হাঁহি দেখিলোঁ নিশ্চিতভাৱে গৰিহণাৰ যোগ্য। গোটেই ঘটনাটো যিহেতু সেই ইয়টত হৈছিলে আৰু ইয়টৰ মেইন মানুহখিনি যিখিনি আছিল তেওঁৰ মূল ব্যক্তিজনে হৈছে এই অভিমন্য তালুকদাৰ। আৰু আজি তেখেত অসমলৈ আহিছে SITৰ নিমন্ত্ৰণ ৰক্ষা কৰি। তাৰপিছত তেখেতৰ যি ধৰণৰ আচলতে ভাৱমূৰ্তি দেখিলোঁ, তেখেতে হাঁহিমুখীয়া চৰিত্ৰটো উদঙাই গোটেই ঘটনাটোৰ লগত আচলতে যে নিশ্চিতভাৱে কিবা নহয় কিবা এটা যে কেৰুণ যে সোমাই আছে সেই কথাটো তেখেতৰ মুখত নিশ্চিতভাৱে প্ৰতিফলিত হৈছে। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান জনাইছোঁ, কেৱল এই ইয়টৰ অভিমন্য তালুকদাৰ বুলিয়ে নহয়, ইয়টত যিসকল মানুহ আছিলে, প্ৰবাসী অসমীয়া যিসকল মানুহ আছিলে, প্ৰত্যেককে অনতিপলমে অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যিকেইগৰাকী ব্যক্তিক এতিয়া আচলতে সোধা পোছাৰ কাৰণে আহিছে বা যিকেইগৰাকীক আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, সমানে সমানে ইয়টত থকা প্ৰতিগৰাকী প্ৰবাসী অসমীয়াক গ্ৰেপ্তাৰ কৰি অতি সোনকালে অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু সমান্তৰালকৈ তেওঁলোকৰ এই ইয়টৰ ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক আচলতে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু সমান্তৰালকৈ এটা কথা কৈছোঁ, এই হাঁহিমুখীয়া স্বভাৱটো আমি আগতে আমি বিভিন্ন মাধ্যমত পাওঁ বা বিভিন্ন কথা বতৰা দেখোঁ, আচলতে হাঁহিমুখীয়া মানুহবোৰৰ অন্তৰালত আচলতে কুচক্ৰান্ত সোমাই থাকে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ এই অভিমন্য তালুকদাৰৰ হাঁহিটোৰ মাজত নিশ্চিতভাৱে কিবা নহয় কিবা এটা বস্তু সোমাই আছে। গতিকে এওঁৰ ওপৰত আচলতে অসম আৰক্ষী বা SIT দলে পুংখানুপুংখভাৱে তদন্ত কৰিব লাগে। আৰু ইয়াৰ অন্তৰালত যিখিনি মানুহ জড়িত হৈ আছে বা কাৰ ছত্ৰ ছায়াত পৰি এনেকুৱা ষড়যন্ত্ৰ কৰিবলৈ বাধ্য হ'ল, এই সকলো কথা বতৰা উলিয়াই আইনৰ সুৰুঙাৰে বাচি নোযোৱা এটা ব্যৱস্থা কৰিবলৈ আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ।